কান্দি আছো যে কি হল তোৰ কিয় মাতিছিলি মোক হা কি কম তহঁতে চাগে শুনিছই দেউতাই আকৌ বিয়া কৰাব খুজিছে মোৰ বাবে মাহিমা আনিব খুজিছে মাৰ মৃত্যু আজি 2 বছৰে সম্পূৰ্ণ নহলে কিন্তু দেউতাই আকৌ বিয়া কৰাব খুজিছে মই মানা কৰাত কৈছে বোলে তেওঁ মোৰ কাৰণে বোলে বিয়া কৰাইছে মোক বোলে ঘৰত অকলে এৰি থৈ যাবলৈ ভয় যাৰ বাবে মোৰ বাবে বোলে নতুনকৈ মা আনিব ওলাইছে কি কৈছ তইবোৰ তোৰ কাৰণে মাহিমা আনিব ঐ সেইবোৰ কথা তই কেতিয়াও মানি নহবি কেতিয়াও দেউতাক হব নিদিবি দেখিছ নহয় তেজীমলাক মাহিমাকে কি কৰি কৈছিল অ' মাই গড তেজীমলাক যে কেনেকুৱা কৰিছিল মোৰ যে মাহিমাকৰ কথাটো শুনিলে গাটো শিয়ৰি যায় তোকো যদি মাহিমাৰে অত্যাচাৰ কৰে হা তই কি কৰিবি তইতো একো কৰিব নোৱাৰিবি নাই তই এই বিয়াক কেতিয়া মানি নলবি মইতো মানি নলওঁ বুলি কৈছো কিন্তু দেউতাইহে নামানে মই বোলে অকলশৰীয়া হোৱাতকৈ নিত্য বিবাহ কৰাই লোৱাই ভাল ঐ তহঁতৰ বৰমাক কওঁ না আমাৰ দেউতাক আকৌ বিয়া নাপাতিবলৈ ক'বলৈ কওঁ না মোৰ বহুত ভয় লাগিছে জাননে মালেও বহুত মনত পৰিছে আজি মা জীয়াই থকা হ'লে মোৰ এই অৱস্থা নহ'লেহেঁতেন কেনেকৈ মই বেলেগ মানুহ এজনীক মা বুলি মাতিম কওঁ না মোক নিজৰ মায়ে মৰম কৰা নিচিনাকে মোক জানো মৰম কৰিব হা মোক অত্যাচাৰ কৰিব সেইবোৰ কথা ভাবি মোৰ দিনে ৰাতি টোপনি নোহোৱা হৈছে জাননে বল এতিয়া কান্দি থাকিব নালাগে আমাৰ ঘৰলৈকে যাওঁগে বল ঘৰলৈ যাব নালাগে এতিয়া বল তোৰ ঘৰলৈ গ'লে মনটো এনেই বেয়া লাগি থাকিব আমাৰ ঘৰলৈকে যাওঁগে বল ঘৰলৈ যাবলৈ মোৰ কোনো মন নাই তহঁতৰ ঘৰলৈকে যাওঁ মাজনী এইফালে আহাচোন ক'ত আছা বাৰু তুমি পূৰ্ণিমা তুমি তাইক মাজনী বুলিয়ে মাতিবা তাইৰ মাকেও তাইক মাজনী বুলিয়ে মাতিছিল তাইক তুমি নিজৰ ছোৱালীৰ দৰে কিন্তু মৰম কৰিবা দেই মই একমাত্ৰ তাইৰ বাবেহে এই বিয়াখন কৰিছোঁ কাৰণ তাইক মই ঘৰত অকলশৰে এৰি থৈ যাব নোৱাৰোঁ এতিয়া তাই ডাঙৰ হৈ আহিছে আজিকালি দিনকালো ভাল নহয় নহ'লে মই গোটেই জীৱন বিয়া নকৰাকৈয়ে থাকিলোহেঁতেন আশা কৰোঁ তুমি মোৰ ছোৱালীজনীক নিজৰ ছোৱালীজনী বুলি ভাবি তুমি সদায় মৰম চেনেহেৰে ৰাখা তাইক আপুনি একেবাৰে নিশ্চিন্ত থাকক মই আপোনাক কথা দিছোঁ মই তাইক কেতিয়াও দুখ নিদিওঁ মই তাইক নিজৰ মাকৰ দৰে মৰম দিম আপুনি নিশ্চিন্ত থাকক এই বিষয়ে আপুনি আৰু একো ভাবিব নালাগে তাইক মই সম্পূৰ্ণ মৰম চেনেহেৰে ডাঙৰ দীঘল কৰিম এইবোৰ কি চোৱাচোন মই তোমাৰ বাবে নতুন মা আনিলোঁ এয়া তোমাৰ নতুন মা আজিৰ পৰা তুমি অকলশৰে থাকিব নালাগে আৰু ময়ো ক'ৰবালৈ ওলাই যাওঁতে ভয়ে ওলাই যাব নালাগে এতিয়াৰ পৰা মই তোমাৰ দায়িত্ব নতুন মাৰ হাতত দিলোঁ তোমালোক দুইজনীয়ে মিলিজুলি ঘৰত থাকিবা আৰে মাজনী তুমি কথাবোৰ বুজি পোৱা নাই তুমি এতিয়া লাহে লাহে ডাঙৰ হৈ আহিছা মই তোমাক ঘৰত থৈ মই বাহিৰত ওলাই যাবলৈ ভয় লাগে গতিকে তোমাক চোৱা চিতা কৰিবৰ বাবে আৰু তোমাৰ খেয়াল ৰাখিবৰ বাবে মই তোমাৰ নতুনকৈ মা আনি দিছোঁ তুমি ভালহে পাব লাগে কিয় তুমি এনেকৈ কৈছা নাপায় নহয় মাজনী তোমাৰ দেউতাই তোমাক ঠিকেই কৈছে তুমি এতিয়া ডাঙৰ হৈ আহিছা আজিকালি দেশ দুনিয়া ভাল নহয় যাৰ বাবে তোমাৰ দেউতাই তোমাৰ বাবে মোক বিয়া কৰাই আনিছে মোক আগতীয়াকৈ সকলোবোৰ কথা কৈছে মই তোমাক মোৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰিম তুমি কেতিয়াও বেলেগকৈ নাভাবিবা বেলেগ মাহিমাকৰ দৰে মই নহয় মই তোমাক মাহিমা হিচাপে নহয় নিজৰ মা হিচাপে মৰম দিম মাহিমাৰ মৰমৰ প্ৰয়োজন নাই আৰু মোক দ্বিতীয়বাৰ মাজনী বুলি নামাতিব কাৰণ এই নামটোৱে কেৱল মতাৰ অধিকাৰ মোৰ মা আৰু দেউতাৰ এতিয়া মই অধিকাৰ কাকোৱে দিয়া নাই নালাগে মোক কোনো মৰম নালাগে মই কোন কেনেকুৱা ভালদৰে জনা আছে কোনো প্ৰয়োজন নাই নাথাকো মই ঘৰত দেউতা তোমাক মই বাধা দিয়াৰ পিছতো তুমি বিয়া কৰাই আহিলা নাথাকো মই এইখন ঘৰত ক'ত কৈছা তুমি মাজনী শুনাচোন মাজনী হেৰি ছোৱালীজনী এনেকৈ খং কৰি ক'লৈ ওলাই গুচি গ'ল বাৰু মই ঘৰখনত সোমোৱাৰ প্ৰথম দিনাই এইবোৰ ঘটিছে ছোৱালীজনী মোক সহজভাৱে মানি ল'ব পৰা নাই প্লিজ আপুনি যাওক না ক'লৈ বা গৈছে মোৰ হ'লে বৰ ভয় লাগিছে ওচৰ চুবুৰীয়া মানুহে আকৌ মোকেই দুখিব বুলিব মাকজনী অহাৰ লগে লগে ছোৱালীজনী ঘৰৰ পৰা ওলাই গ'ল মোৰ বৰ ভয় লাগিছে আপুনি তাইক বিচাৰি যাওকচোন ক'লৈ বা গ'লগৈ পূৰ্ণিমা তুমি চিন্তা নকৰিবা তাই বেলেগ ক'তো নাযায় গ'লে বৰমাকৰ ঘৰলৈ যাব পাৰে মই তাইক বিচাৰি যাম তাইক মই কেনেকৈ বনাব লাগে জানো ব'লা তোমাক মই ঘৰখন দেখুৱাই দিওঁ আৰু তুমি কাপোৰ সাজ ধুনীয়াকৈ সলাই মেলি লোৱা ময়ো সলাই মেলি লওঁ তাৰ পাছত ওলাই যাম তাই
অকণমান ঠাণ্ডা হৈ লওক তাই নিশ্চয় বৰমাকৰ ঘৰলৈ যাব মই তাইক কেনেকৈ উভতাই আনিব লাগে সেয়া মই ভালদৰে জানো তুমি চিন্তা নকৰিবা ব'লা সকলোবোৰ ঠিক হৈ যাব মইতো সকলোবোৰ ঠিক হৈ যোৱাটো বিচাৰো মই ছোৱালীজনী সঁচাকৈ মোৰ নিজৰ ছোৱালীৰ দৰে ভাবি লৈছো তাইহে কিয় জানো মোক লৈ এটা ভুল ধাৰণা লৈ আছে তাইক মই মোৰ মৰমেৰে এদিন নহয় এদিন তাইক মোৰ বুকুৰ মাজলৈ চপাই ল'মেই আপোনাক মই কথা দিছোঁ পূৰ্ণিমা তোমাৰ এইষাৰ কথাৰে মোক যেন কিমান আনন্দ দিছে সেয়া মই তোমাক ভাষাৰে বুজাব নোৱাৰোঁ ছোৱালীজনীৰ বাবে মইতো এনেকুৱা এজনী মানুহে বিচাৰিছিলোঁ যিয়ে তাইক নিজৰ মাকৰ দৰে মৰম দিব পাৰে ব'লা এতিয়া এটা কথা নহয় তই যে খুৰা বিয়াখন হোৱাৰ কাৰণে ইমান বেয়া পাইছ আৰু খুৰা বিয়াখন নোহোৱাটো যে তই ইমান বিচাৰি আছিলি কথাটোনো কি মই যে বুজিয়ে পোৱা নাই তোৰনো কি দৰকাৰ খুৰা বিয়াখন পাতেই বা নাপাতেই আৰু বিয়াখন নোহোৱাটো বিচাৰিছিলোঁ কাৰণ খুৰাৰ কোনো ল'ৰা নাই এতিয়া যদি নতুনজনী খুৰাক ল'ৰা সন্তান এটা মোক দেখুৱাই নহয় মোৰ আশাত সকলোবোৰ চেঁচা পানী পৰিব তোৰ আকৌ কি আশা আছিলে মোৰ এটা ডাঙৰ আশা আছিল বুজিছ খুৰীয়েৰে কোনো ল'ৰা জন্ম দিব পৰা নাছিল ছোৱালীজনী আছিল কিন্তু এতিয়া নতুনকৈ বিয়া পাতি যদি কেনেবাকৈ যদি সেই নতুনজনীৰ পৰা ল'ৰা এটা হ'বলৈ হয় নহয় সকলো সা সম্পত্তি মালি সিয়ে হ'ব বাপেৰে কি কাম কৰিব পাৰিলে তোৰ বাপেৰে একো দামটো কৰিব নোৱাৰিলে না ঘৰ দুৱাৰ এখন ভালকৈ বনাব পাৰিলে না সা সম্পত্তি কেনেকৈ ল'ব পাৰিলে কিন্তু খুৰাই দেখিলি একেলগে খুৰাই কিমানখিনি কৰিলে সা সম্পত্তিকে আদি কৰি ঘৰে দুৱাৰে বনাই আজৰি ভাবিছিলোঁ ৰুলিক বিয়া দিয়াৰ পাছত আমাৰ ধনে সেই খুৰাকক চাব আৰু সেই মৰমতে খুৰাকে তাইৰ নামত সকলো সা সম্পত্তি কৰিব কিন্তু এতিয়া কেনেবাকৈ যদি ল'ৰা এটা হ'বলৈ হয় চব চেছ আৰু সেই ভগৱান তোৰ মনত এইবোৰ খেলাই আছে যাৰ বাবে মানে তই খুৰাই বিয়া পতাৰ কাৰণে বেয়া পাই আছিলি আৰু ৰুলিক ইমানবোৰ কথা শুনাই আছিলি সেই ভগৱান তই কিন্তু বেলেগ দিমা দেই বৰমা মোৰ সোণজনী ৰুলি কথাটো গম পালো দে বাপেৰে বিয়া পাতিহে এৰিলে ইমান কৰো বোলো ছোৱালীজনী দুখ হ'ব কষ্ট হ'ব তই বিয়াখন পাতিব নালাগেচোন নাই কথা ক'লে নুশুনি নাহি সি তাৰ নিজৰ কথাহে চিন্তা কৰিলে মই ইমানকে নালাগে বুলি কোৱা পিছত তুমি তাই বিয়া পাতি এৰিলে বৰমা মোৰ এতিয়া কি হ'ব বাৰু মোক বাৰু তেজীমলাৰ নিচিনাকে শাস্তি দিব নেকি তই নাকান্দিবি তই এনেকৈ কান্দিলে যে মোৰ বৰ দুখ লাগে জানানে নাকান্দিবি ৰচোন আমাৰ মায়ে কিবা এটা কৰিব নহয় মইনো তাইক কি বুজাম মোৰ নিজৰে বহুত দুখ লাগিছে ছোৱালীজনীৰ কথা ভাবি যিমানে মৰম কৰিম বুলি নকওঁ কিয় এদিন নহয় এদিন নিজৰ আচলি স্বৰূপটো দেখুৱাবই মাহীমাক সদায় মাহীমাক কেতিয়াও নিজৰ মাক হ'ব নোৱাৰে শুন ৰুলি যি হ'ল হৈ গ'ল এতিয়া বিয়া পাতি আনিলে যেতিয়া হোৱাটোতো আৰু নোহোৱা কৰিব নোৱাৰোঁ আমি এটা কাম কৰিবি তই কাষেৰে চাপিবি তোক মৰম চেনেহেৰে চলাহী কথা কৈ তোক কাষ চাপাব বিচাৰিব কিন্তু তই কোনো পধ্যে তাইক কাষ নাচাপিবি আৰু তাইক ভাল ব্যৱহাৰ নকৰিবি বুজিছ তোক মৰম চেনেহেৰে প্ৰথমতে খুব মৰম দিব তাৰপিছতহে আচল ৰূপটো দেখুৱাবলৈ আৰম্ভ কৰিব বাপেৰেতো দিনটোলৈ নাথাকেই তাই তোৰ লগত যি মন যায় তাকে কৰিবলৈ বিচাৰিব গতিকে তই তাইক কোনো পধ্যে পাত্তাই নিদিবি হ'ব বৰমা আপুনি মোক যেনেকৈ কয় মই তাকেই কৰিম এইজনী দেখিছনে ইয়াত পালেহি আহি নব দেখিছেনে তাই বাৰু মোক খং কৰি ঘৰৰ পৰা ওলাই আহিব লাগেনে বাৰু এনেকৈ নতুন মাকজনী আনিছোঁ তাই বাৰু এনেকৈ ওলাই আহিব লাগেনে বাৰু কওকচোন হ'লেও আৰু নব মই তাইৰ কথা চিন্তা কৰিহে বিয়া কৰাইছোঁ মই কিবা মোৰ কাৰণে বিয়া কৰাইছোঁ নেকি আজিকালি দিনকাল একেবাৰে ভাল নহয় দেশ দুনীয়াৰ কথাবোৰ শুনিয়ে আছে দেখোন ক'ত কি হৈ থাকে সেইবোৰ কথা ভাবিহে মই তাইৰ কাৰণে মাক এজনী আনিছোঁ তাই একো ভালদৰে মাতবোৰ দেখাৰো নকৰাকৈ মুখ উফন্দাই গুচি আহিছে হ'ব দে ৰুলি যি হ'ল হ'ল আৰু যা এতিয়া তই দেউতাৰ লগত ঘৰলৈকে যা যাওঁ মই ঘৰলৈ এজনী নাপায় নহয় এনেকুৱা কৰিব তই এতিয়া অলপ হ'লেও বুজা হৈছ ব'ল ঘৰলৈ ব'ল নাপায় নহয় এনেকুৱাখন কৰিব নতুন মাজনীয়ে কি বুলি ভাবিব বাৰু খুৰাই তোক নিবলৈ আহিছে যা বেলেগ এদিন আমাৰ ঘৰত থকাকৈ আহিবি আজি অন্তত তই ইয়াত থাকিব নালাগে যা নহ'লে আকৌ তোৰ নতুন মায়ে বেয়া পাব নহয় দেহি তাই মনত কম কষ্ট পাইছে যা ৰুলি যা পিছত আকৌ আহিবি এতিয়া যা মাজনী খং কৰি নাথাকিবিচোন আকৌ তেনে বুজাই বহাই বাপেকে ৰুলি ঘৰলৈ বুলি লৈ গ'ল মাকে তাইক বহুত মৰম চেনেহ কৰিলে কিন্তু তাই যেন মাকৰ মৰমবোৰ বুজিয়ে পোৱা নাই তাই মাকক এষাৰ ভাল মাত মতা নাই তাইক কিবা এটা সুধিলে তাই একেবাৰে টেঙাৰি মাৰি উঠে তাই মাকক বহুত বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে তথাপিও কিন্তু মাহীমাকে তাইক মৰমেৰে মাতবোল কৰি আছে তাইক ওচৰ চাপিব বিচাৰিছে তাইক মৰমেৰে আঁকোৱালি ল'ব বিচাৰিছে মাজনী তুমি ইয়াত কি কৰি আছা লোৱা তোমাৰ বাবে মই চৰবত বনাই আনিছোঁ ইমান গৰম পৰিছে কোনো নিজৰ গৰম উঠিছে নিজে বনাই খাই থাকিলে হ'ল মোক যাচি থাকিবলৈ কোৱা নাই
বাবে মই আছো আৰু তোমাৰ কাৰণে বনাইছো আৰু তুমি ভাতৰ লগত কি খাই ভাল পোৱা কোৱাচোন মই দুপৰীয়া ভাত বনাওঁতে তুমি ভাল পোৱা সকলোবোৰ বনাম ও প্লিজ মোৰ আগত এইবোৰ এক্টিং কৰি নেদেখাবা হা মই ভালদৰে জানো মাহিমা কেতিয়াও মা খাব নোৱাৰে আৰু মই তোমাক কেতিয়াও মোৰ জীৱনত মা বুলি কেতিয়াও মানি নলওঁ মোক যিমানে তেল মাৰিবলৈ নিবিচাৰা যি বনোৱা বনাই থাকা মোৰ কোনো দৰকাৰ নাই মই কি খাই ভাল পাওঁ কি খাই ভাল নাপাওঁ সেইটো কথা তোমাৰ কোনো অধিকাৰ নাই গুচি যোৱা মোৰ ওচৰৰ পৰা মোৰ ওচৰত তুমি আহি নাথাকিবা তোমাক দেখিলে মোৰ মূৰটো গৰম হৈ যায় মাজনী তুমি মোক ভুল বুজিছা মই সঁচাকৈয়ে তোমাক মোৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰিছো তোমাক মই সেইখন ঘৰলৈ বিয়া হৈ অহা দিনাখনি নিজৰ ছোৱালী হিচাপে মানি ল'লো আৰু তেতিয়াৰ পৰা মই তোমাক নিজৰ বুলি ভাবো তেনেকৈ মৰম চেনেহ কৰোঁ কিন্তু তুমি কিয় মোৰ লগত এনেকুৱা কৰিছা মই তোমাক মৰম দিব বিচাৰো তোমাক মোৰ বুকুৰ মাজত ৰাখিব বিচাৰো কিন্তু তুমি মোক ভুল বুজিছা সকলো মাহিমাক একে নহয় তুমি মোৰ প্ৰতি এটা বেয়া ধাৰণা লৈ আছা মই কৈছো নহয় মোৰ সন্মুখৰ পৰা গুচি যোৱা বুলি মই এইবোৰ কথা শুনি মই তোমাৰ কথাত ভুল যোৱা ছোৱালী বুলি নাভাবিবা এইখিনিৰ পৰা আঁতৰি যোৱা আঁতৰি যোৱা তোমাক দেখিলে মোৰ মূৰটো গৰম হৈ যায় তোমাক মোৰ চাব মন নাযায় তুমি মোৰ কেতিয়াও মা হ'ব নোৱাৰা মোৰ মা নাই মোৰ মা মৃত্যু হ'ল আৰু দ্বিতীয়জনী মোৰ মা কেতিয়াও হ'ব নোৱাৰে ইমান মৰম কৰাৰ পাছতো ছোৱালীজনীয়ে মোক বুজি পোৱা নাই কিয় এনেকুৱা কৰিছে মই নাজানো তাইক কোনোবাই কিবা লগাইছে এনে কি এনে ঠিক নাই কিয় যে তাই মোৰ লগত এনেকুৱা কৰিছে মই সঁচাকৈ তাইক মনৰ পৰা মোৰ নিজৰ ছোৱালীৰ দৰে মানি লৈছো আৰু তাইক যিমান পাৰো মৰম দিবলৈ চেষ্টা কৰিছো কিন্তু নাই তাই মোক কেতিয়াও মা হিচাপে মানিয়ে নলয় বৰ দুখ লাগিছে পূৰ্ণিমা কি হ'ল তোমাৰ কিয় এনেকৈ মন মাৰি আছা নাই তোমাৰ নিশ্চয় কিবা এটা হৈছে তুমি নহ'লে এনেকৈ মন মাৰি নাথাকা তোমাক নিশ্চয় মাজনীয়ে কিবা ক'লে ন মিছা কথা নক'বা তোমাৰ মুখখন চাই গম পাইছোঁ তাই তোমাক নিশ্চয় কিবা এটা বেয়াকৈ ক'লে নহয়নে কি যে হ'ব নহয় ভাবিছিলোঁ তোমাক বিয়া কৰাই আনি ছোৱালীজনীক শান্তিত ঘৰখনত থৈ যাম কিন্তু এতিয়া যদি দেখিছোঁ তাই কিনো আকুৰ গোচ লগাই দি লাগি আছে জানো তাই তোমাক মাক হিচাপে মানিয়ে ল'ব নিবিচাৰে তুমি ইমান মৰম কৰিছা তথাপিও তাই দেখোন ৰূপটো সলনি হোৱা নাই কি যে হৈছে তাই ইমান জেদি নাছিলে আগতে কিয় এনেকুৱা কৰিছে ময়ো বুজি পোৱা নাই জানো পাই মই তাইক মৰম দিব জনা নাই নেকি ঠিক নাই তাই দেখোন মোৰ কাষেই চাপিব নোখোজে তাইক মই বুকুৰ মাজত লৈ মৰম কৰিব খোজো তাইক মই বহুত মৰম কৰিব খোজো কিন্তু তাই মোক মা বুলি কেতিয়াও মানি ল'ব নোখোজে আৰু মোক একা ভালকে কথা নকয় ইমান মৰম কৰিব বিচাৰো মই তাইক কিন্তু তাই মোৰ এটা কথাও নুশুনে মোৰ কাষলৈও নাহে মোৰ মনটো বৰ দুখ লাগে জানেনে জানো পাই ছোৱালীজনী আৰু কেতিয়া বুজি পোৱা হয়গৈ এইবোৰ কথা ভাবি মোৰ মূৰটোৱে কিবা কাম নকৰা হৈছেগৈ এটা কথা নহয় পূৰ্ণিমা আমি এটা দ্বিতীয় সন্তানৰ কথা ভাবিবৰ হ'ল নেকি ছোৱালী এজনী আছেই এইবাৰ যদি ল'ৰা সন্তান এটা হয় আমাক আৰু সন্তান নালাগে দিয়া আপুনি মোৰ কি কৈছে মই দ্বিতীয় সন্তানৰ কথা ভবা নাই তাই আমাৰ ছোৱালী তাই আমাৰ সন্তান তাইকে আমি সকলোবোৰ মৰম দিম মই আৰু সন্তানৰ কথা নাভাবো আমি যদি সন্তানৰ কথা ভাবো তাই মনত আৰু দুখ পাব কিজানি কাৰণ তাই মোক এতিয়াই দেখিব নোৱাৰে আৰু যেতিয়া মই সন্তান এটা জন্ম দিম তেতিয়া চাগে তাই মোক আৰু দেখিব নোৱাৰা হ'ব নালাগে দিয়ক মই সন্তান জন্ম দিব নোখোজো তাইকে মোৰ সন্তান বুলি ভাবিছো তাইকে মৰম কৰিম মোৰ মৰমে এদিন তাইক নিশ্চয় মই মোৰ বুকুৰ মাজলৈ আনিব পাৰিম বাবা তোমাৰ মহানুভৱতাক মই শলাগ লৈছোঁ তুমি সঁচাকৈ বহুত মহান তোমাৰ দৰে এজনী মানুহক তাই মাক হিচাপে পাই তাই আজি সৌভাগ্যৱতী কিন্তু তাই কিয় জানো এনেকুৱা আকুৰ গোচ হৈছে মই হ'লে একো ধৰিব পৰা নাই তাই তোমাক মা হিচাপে পাই ভালে পাব লাগিছিল ইমান বুজাওঁতেও যে ছোৱালীজনী কিয় অবুজন হ'ল মই ভাবিও পোৱা নাইও ভগৱানৰ ওপৰতে ভৰসা আৰু ছোৱালীজনীয়ে যেন সোনকালে তোমাক বুজি পায় আৰু তোমাক মাক হিচাপে মানি লয় তাতকৈ আৰু সুখ মোক একোৱেই নালাগে কচোন এতিয়া সেইফালৰ খবৰ খাতি আৰু কি হ'ব বৰমা সেই একেই আৰু পিছে এটা কথা মানুহজনী বেলেগৰ নিচিনা নহয় নেকি বেলেগৰ নিচিনা নহয় যেন লাগিছে দেখোন মোক দেখোন মৰম কৰে মইহে মানুহজনীক ভুল বুজি আছো নেকি তাকেহে ভাবি আছো জানে বৰমা তই কি ভাবিছ তোৰ দৰে সকলোৰে মনবোৰ খুব ভাল বুলি ভাবিছ হা আই তোক সেয়া এক্টিং কৰি দেখুৱাইছে নহ'লে বাপেৰে মনত দুখ পাব নহয় নহ'লে আকৌ বাপেৰে তাইক ঘৰৰ পৰা খেদি উলিয়াই দিব নহয় সেইবোৰ কাৰণে তাই এইবোৰ চব বাহানা মই পৃথিৱী দেখিছোঁ তই কেইদিনৰ ছোৱালী তাই মিঠা কথাত ভুল নাযাবি তোক মই আগতেই কৈছোঁ চা যিকোনো প্ৰকাৰে যাতে এইজনী ঘৰলৈ খেদিব পাৰি তাৰহে ব্যৱস্থা কৰিব লাগে বুজিছ যিমান মৰম কৰিলেও তাই মৰমত কেতিয়াও বকলা নহবি হয় নেকি বৰমা হয় দিয়ক কোন মাহীমাকেনো লোকৰ সতিনী জীয়েকক ইমান মৰম কৰিব
সঁচাকৈ এইবোৰ বিশ্বাসৰ যোগ্যই নহয় মোৰ যে এনেকুৱা লাগে এজনী দেখিলে কেতিয়াবা দুপৰীয়া শুই থাকোঁতে এনেকুৱা লাগে যেন টেটু চাবা মাৰিহে পেলাম একদম দেখিবলৈ মন নাযায় মোৰ ঘৰৰ পৰা খেদিবলৈ পালেতো মই আটাইতকৈ সুখী হ'ম কিন্তু খেদিম কেনেকৈ একোটো কৰিবও নোৱাৰোঁ মই তই সেইবোৰ চিন্তাই নকৰিবি মই কি কাৰণে আছোঁ হা মই কি কাৰণে আছোঁ তোক মই যেনেকৈ কৰিবলৈ কওঁ তই তেনেকৈ কৰি যাবি তেতিয়া চাবি তাই তোৰ ওপৰত খং উঠিব আৰু তাইৰ আচল ৰূপটো ওলাই যাব আৰু তই দেউতাৰে যেতিয়া সন্ধিয়া সময়ত ঘৰলৈ আহিব তেতিয়া সঁচাই মিছাই তাইৰ কথা অকণমান লগাই দিবি পিটিছে বুলিও কবি কান্দি কাটি কৰি দেখুৱাবি আৰু অকণমান তেতিয়া দিনক দিনে দেউতাৰ মনত তাইৰ প্ৰতি বেয়া ভাৱ আহিব আৰু চাবি এদিন দেউতাৰে নিজেই ঘৰৰ পৰা তাইক উলিয়াই দিব বুজিলি আৰে এইটো দেখোন বঢ়িয়া আইডিয়া এইটো মোৰ মনলৈ কিয় অহা নাছিল বাৰু সঁচাকৈ দেই বৰমা মই যদি দেউতাৰ সঁচাই মিছাই কথা অকণমান লগাই দিওঁ মোকতো বিশ্বাস কৰিবই অকণমান কান্দা কাটা কৰি দিলেই হ'ল আৰু তাৰ পাছত সেইজনী খং কৰি ঘৰৰ পৰা উলিয়াই দিব উফ ইমান যে ধুনীয়া আইডিয়া এটা দিলে নহয় বৰমা আপোনাক যে বহুত বহুত ধন্যবাদ বৰমাকৰ ঘৰলৈ গ'লে ৰুলিক বৰমাকে বৰ বেয়া বেয়া কথা শিকাই পঠিয়ায় আৰু তাই সেইমতে ঘৰত আহি কৰেহি মুঠতে তাই মাহীমাকক অকণো শান্তি থাকিবলৈ নিদিয়ে মাহীমাকে যদি ধুনীয়াকৈ ভাত পানী বনাই থয় তাই মনে মনে গৈ সৰহকৈ নিমখ বা হালধি ঢালি দিয়েগৈ যাতে বাপেকে মাকক আহি গালি পাৰেহি এইবোৰ কৰি কৰি তাই তৎ পোৱা নাই আৰু তাই বৰমাকে শিকাই দিয়া মতে এইবাৰ দেউতাকক মিছা কথা ক'বলৈ সাজু হ'ল মাজনী কি হ'ল তোমাৰ তুমি ইয়াত এনেকৈ বহি আছা যে একো হোৱা নাই আৰে তুমি কান্দিছা যে কি হ'ল হা দেউতা মই কান্দিছোঁ দেউতা আজি মায়ে মোৰ লগত কি কৰিলে জানা মই মাক ভালদৰে মাতবোৰ নকৰাৰ কাৰণে আজি মায়ে মোৰ ওপৰত বহুত খং কৰিছে আৰু মোক এক চৰ মাৰি দিছে কৈছে বোলে মই মোৰ মাৰ মূৰ চুপালোঁ এতিয়া বোলে মই তেওঁৰ মূৰ চুপাবলৈ ইয়াত আছোঁ মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছে জানানে দেউতা মই এইখন ঘৰৰ পৰা ক'লৈ যাম কোৱা মই তোমাক কৈছিলোঁ নহয় মাহী মায়ে কেতিয়াও মৰম নকৰে কিন্তু তুমিহে মোৰ কথা নুশুনিলা তাই তোমাৰ গাত হাত তুলিছে হা তাই তোমাক তেনেকৈ কৈছে আজি মই আজি ভালকৈ শিকাই দিম তাই মোৰ ছোৱালীজনীৰ গাত হাত তুলিছে দেউতা মোক মায়ে মাৰিছে এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছে মই থকাৰ কাৰণে বোলে তেওঁৰ অসুবিধা হৈছে এই কাজি মই পূৰ্ণিমা ক'ত আছ নাই তই মোৰ ছোৱালীজনীৰ গাত হাত তুলিছ হা ক'ত আছ নাই তোক কাজি মই আপুনি কি কৈছে মই তাইলৈ কেতিয়া হাত তুলিলোঁ সেইবোৰ মিছা কথা কৈছে নাই মই তাইক একো কৰা নাই চুপ মোৰ ছোৱালীয়ে কেতিয়াও মিছা কথা নকয় তই মোৰ ছোৱালীজনীৰ গাত যে হাত তুলিলি হা তাই তোক মা বুলি মানি নোলোৱাৰ কাৰণে তই তাইৰ লগত এয়া ব্যৱহাৰ কৰিছ সঁচাকৈ মই সপোনতো ভবা নাছিলোঁ মাহীমাক যে সদায় মাহীমাকেই তই মোৰ আগত কি কৈছিলি হা যে তই তাইক নিজৰ মাকৰ দৰে মৰম কৰিবি কিন্তু তাই তোক মা বুলি মানি নোলোৱাৰ বাবে তই তাইক মাৰপিট কৰিছ এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছ হা তোক আজি মই বিশ্বাস কৰক মই সঁচাকৈ তাইক মৰা নাই মই সঁচা কথা কৈছোঁ বৰমাৰ বুদ্ধিয়ে কামত দিলে পিছে ভালকৈ পাওক আৰু পাওক ৰুলিয়ে দেউতাকক সঁচাই মিছাই মাহীমাকৰ কথা লগাই মাহীমাকক মাৰ খোৱালে এনেদৰে দিনবোৰ বাগৰি কৰি থৈ দিলে ৰুলিয়ে সঁচাই মিছাই কথা লগাই প্ৰতিদিনে মাক দেউতাকৰ মাজত কাজিয়া লগাবলৈ থৈ দিলে আৰু এনেদৰে সিহঁতৰ দিনবোৰ এদিন দুদিনকৈ মাহ বাগৰি বছৰ পাৰ হ'বলৈ ধৰিলে এবছৰে পাৰ হৈ গ'ল আজিলৈকে দেখোন সি তাইক ঘৰৰ পৰা উলিয়াই দিয়া নামেই নল'লে এই ৰুলিৰ দ্বাৰা কাম নহ'ব নাই মই বেলেগ এটা ব্যৱস্থা কৰিব লাগিব নহ'লে মোৰ মনৰ আশাটো কেতিয়াও পূৰণ নহ'ব ৰুলিক ইমান কথা লগালোঁ বেয়াকৈ তথাপিতো তাই ঘৰখনৰ পৰা সি মাহীমাক যেন উলিয়াব নোৱাৰিলে এইবাৰ মই এটা বেলেগ বুদ্ধি কৰিব লাগিব মা তই কিন্তু এইবিলাক একেবাৰে ভাল কাম কৰা নাই দেই লোকৰ ঘৰ ভাঙিবলৈ গৈ নিজৰ ঘৰখন নাভাঙিবি কৈ দিছোঁ কিন্তু তই এইবিলাক একেবাৰে ভাল কাম কৰা নাই মই একেবাৰে ভাল পোৱা নাই কিন্তু কৈ দিছোঁ তহঁতকনো কি লাগে তহঁতে কি বুজি পাওঁ একো বুজি নাপাওঁ মাৰে যি কৈছোঁ তহঁতৰ ভালৰ কাৰণে কৈছোঁ তহঁতে মুখখন বন্ধ ৰাখিবি মাত্ৰ বুজিছ তোক মই ভাল কথাটোৱে কৈছোঁ তই একো ভাল কাম কৰা নাই দেই লোকৰ সম্পত্তিৰ কাৰণে আশা কৰি লোকৰ ঘৰ ভাঙিছ হা ৰুলিক মাকৰ মৰমৰ পৰা বঞ্চিত কৰিছ সঁচাকৈ প্ৰথমতে ময়ো হৈ খাইছিলোঁ যে মাহীমাকে তাইক বহুত কষ্ট দিব কিন্তু ইমানখিনি কৰাৰ পিছতো খুৰীয়ে তাইক বহুত মৰম কৰে নিজৰ ছোৱালীৰ দৰে মই গৈ দেখিছোঁ নহয় কিমান মৰম কৰে তাইক অন্য মাহীমাকৰ দৰে নহয় এতিয়া মোৰ খুৰীলেহে বেয়া লগা হৈছে তই যিখিনি বুদ্ধি কৰি পেলাই সিহঁতৰ ঘৰত কাজিয়া লগাই থাকা নহয় এতিয়া মোৰহে বেয়া লাগিছে তই এইবোৰ কৰিবলৈ বন্ধ কৰি দে মা তহঁতে কি বুজি পাওঁ তহঁতে একো বুজি নাপাওঁ নহয় বেছি জ্ঞান দিবলৈ নাহিবি মাৰক এই মাৰে গোটেই দুনিয়া দেখিছে তহঁত কেইদিনৰ ছোৱালী হা অকণমান কথা এটা একেবাৰে ভুল কৰি পেলাই ইমান বলিয়া হৈ নেদেখাবি মই সিহঁতৰ ঘৰ পৰা আহোঁগৈ কিবা এটা জুই লগাই থওঁ তই ভালকেইটা বনাবি দুপৰীয়া গম পাইছ যি কৰ কৰি থাক পাছত কিন্তু তই পস্তাবি চাই ল'বি হ'ব যা তহঁতৰ ভালৰ কাৰণে কিবা এটা কৰিবলৈ লৈছোঁ তহঁতে আকৌ হাৰা পাহা দিবলৈ আহিছ মোক গৈ থাকোঁ একদম সোনকালে ভাতকেইটা বনাই থবি সেই ভগৱান মাৰ যে মনত কি বুদ্ধিবোৰ খেলাই থাকে নহয় হ'ব দিয়া ইয়াতে ভাল লাগিছে এইকেইদিন ইয়ালৈ বহুত দিন হ'ল অহাই নাই যে সেইটো কাৰণে বোলো খবৰ এটাকে লওঁগে বুলি আহিলোঁ
ভালে কৰিলে আকৌ এনেকৈ আহি থাকিলেহে ভাল লাগে নিজৰ মানুহবোৰ নাহিলে ভাল নালাগে হয় তাকেহে আকৌ কিনো কৰিবা ঘৰখনত কামৰ পৰা ওলাবই নোৱাৰিলেও পিছে হেৰি নহয় ৰুলি ক'লৈ গ'ল ৰুলি ঘৰত আছেনে নাই ক'ত গ'ল জানো তাই অলপ আগলৈকে আছিলে বাৰু এতিয়া নাই দেখোন ক'ৰবালৈ গৈছে হ'বলা ৱাও এই গাভৰু ছোৱালীজনী ক'ৰবালৈ গৈছে তোমাক নোকোৱাকৈ গৈছেনে এইও সঁচাকৈ কম চাতৰি নহয় দেই নাই তাই বহুত দূৰলৈ যোৱা নাই নহয় ওচৰতে আছে চাগে ক'ৰবাত পিছে হেৰি নহয় পূৰ্ণিমা তাই তোমাক আজিকালি কেনেকুৱা ব্যৱহাৰ কৰে তাই তোমাক মা বুলি মাতিছেনে এই যে সঁচাকৈ বিৰাট অহংকাৰী দেই তোমাক বাৰু তাই মাখিনি অত্যাচাৰ কৰিব লাগেনে তাই বোলে কিবা কিবি কথা লগাই বোলে তোমালোকৰ দুটাৰ মাজত কাজিয়া লগাই মাৰপিটো কৰাইছে তোমাক তাই সৰু ছোৱালী তাইনো আৰু সেইবোৰ কি বুজি পায় কিবা কিবি দুটা এটা ঘৰখনত লাগি থাকেই আৰু মানুহনো কাৰ ঘৰতনো কাজিয়া নালাগে কিবা কিবি লাগে আৰু সেই বুলি মই সেইবোৰকে ধৰি থকা নাই মোৰ বিশ্বাস আছে তাই নিশ্চয় এদিন মোক মা বুলি মানি ল'ব বাদ দিয়াহে তাই তোমাক কেতিয়াও মা বুলি মানি নলয় তাই বৰ অহংকাৰী আৰু জেদি ছোৱালী আছে নহয় তাই বহুত সাংঘাতিক আছে আমাৰ ঘৰত গৈ তোমাৰ কথা যিবোৰহে কয় তোমাৰ দৰকাৰ নাই বুজিছা নাই এইবোৰক মৰম কৰাৰ কোনো প্ৰয়োজন নাই মই তোমাৰ কথা জানো নহয় তোমাৰ অন্তৰখন বহুত ভাল আৰু আমাৰ ইও কৈছে নহয় তুমি বোলে বহুত ভাল তাইক বহুত মৰম কৰা কিন্তু তাই দেখিছানে তোমাৰ মৰমখিনি নুবুজি তোমাৰ কথা গোটেই গাঁৱতো মানুহবিলাকৰ আগত গাই থাকে তুমি বোলে তাইক অত্যাচাৰ কৰা তুমি বোলে তাইক ভালকৈ খাবলৈ নিদিয়া মাছ মাংস আনিলে বোলে টুপি চেপি দি থৈ দিয়া সেইবোৰ কথা বাৰু তাই বদনাম গাব লাগেনে তোমাৰ কথা কোৱাচোন ৰাম আচলতে তোমালোকে দ্বিতীয় সন্তানৰ কথা নাপাবা কেলে তাই সেই তেতিয়াহে যদি তাই যদি হেৰিটো পায় ছুটকাটো পায় গম পাইছা নাই তোমালোকে সেই দ্বিতীয় সন্তানৰ কথা ভাবা আকৌ নাই তাই চিয়ে কৰি থাকক তাই আচলতে মোক সহজভাৱে মানি ল'ব পৰা নাই মই তাইক নিজৰ ছোৱালীটোৱে ভাবিছোঁ কিন্তু তাই মোক নিজৰ মাকৰ দৰে ভাবিব পৰা নাই হয়তো দুদিন সময় লাগিব কিন্তু মোৰ বিশ্বাস আছে তাই মোক এদিন নিশ্চয় বুজি পাব আৰু বাইদেউ আমি দ্বিতীয় সন্তানৰ কথা নাভাবোঁ তাই আমাৰ ছোৱালী তাইকে আমি যিমানখিনি মৰম দিব লাগে দিম মোক এওঁ এই কথা কৈছিল কিন্তু মই নালাগে বুলি ক'লোঁ মোক সন্তান নালাগে মই ৰুলিকে মোৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰিম ৱাহে তোমাৰ এই ভাল স্বভাৱটোৰে তাই সুবিধা লৈছে গম পাইছা তুমি ইমান মৰম কৰাৰ পাছত যে তাই তোমাৰ বদনামকে আৰম্ভ কৰি তোমালোকৰ ঘৰত মিছা মিছি কথা লগাই পেলাই ইমানখিনি কৈছে তথাপিও তোমাৰ একেবাৰে তাইৰ প্ৰতি ইমান ভাল ভাৱ দেখাব নালাগে দিয়া তুমি তাইক অকণমান টানি কথা ক'বলৈ শিকা গম পাইছা আৰু তাই মাজে মাজে দুই এচাত লগাই দিবা ইমান একেবাৰে আকুৰ গুচলে নহ'ব নহয় এতিয়া এবছৰ পাৰ হৈ গ'ল তাই তোমাক মাক বুলি মানি ল'বলৈ টান পাইছে আজিলৈকে মাতিছেনে তোমাক মা বুলি কোৱাচোন কি দৰকাৰ তোমাৰ ইমান লেলাখাত চলাই থাকিবলৈ বাদ দিয়া এইজনী কথা ভাবি নিজৰ সন্তান এটাৰ কথা নভবাকৈ নাথাকিবা নিজৰতো মাক খাবলৈ মন যায় নিজে সন্তান এটা জন্ম দিবলৈ মন যায় কি দৰকাৰ যিজনী ছোৱালী তোমাক গুৰুত্বই নিদিয়ে সেইজনী ছোৱালীৰ কথা ভাবি তোমাৰ দ্বিতীয় সন্তানৰ কথা নাভাবিবলৈ কি দৰকাৰ তাই তোমালোকৰ আৰু এটা সন্তান হ'লেহে তাই প্ৰস্তাৱ গম পাইছা আৰু তুমি তাইক অলপমান এই মৰমেৰে কথা কোৱাটো বন্ধ কৰা তাইক অলপমান ভালদৰে গালি খাবলৈ পাৰিবা আৰু কেতিয়াবা মাৰপিটো কৰিবা তাইতো মিছা মিছি কথা লগাই দেউতাকৰ সৈতে তোমাক মাৰ খুৱায় গতিকে তোমাৰ কি দৰকাৰ সতিনী যি ইমান মৰম দিব লাগে নাই বাইদেউ আপুনি এইবোৰ কথা নক'ব মই এইবোৰ কৰিব নোৱাৰোঁ মই সঁচাকৈ তাইক মোৰ নিজৰ ছোৱালী হিচাপে মই মানি লৈছোঁ গতিকে মই তাইৰ লগত এইবোৰ এনেই কৰিব নোৱাৰোঁ তাই মোৰ বিষয়ে যিয়ে নকওক যিয়ে নলগাওক বা মোক যিমানেই মাৰ নকওক কিন্তু মই মিছা কথা কৈ তাইক মই বাপেকৰ চকুত সৰু কৰিব নোৱাৰোঁ মই এইবিলাক কৰিব নোৱাৰোঁ নব ৰাম বুদ্ধি দিলেও বুদ্ধি এটা ল'ব নিবিচাৰা তুমি কম বস্তু নহয় দেই তোমাক যিজনী ছোৱালী ইমান অত্যাচাৰ চলাই আছে ইমান দিনৰ পৰা কেলৈ তুমি ভাত বনাই থ'লে তাই জানো কেতিয়াবা নিমখ হালধি বেছিকৈ দি নিদিয়ে যাৰ কাৰণে তুমি ইয়াৰ পৰা গালি শুনিবলগীয়া হৈছে আৰু তুমি তাইক মিছাকৈ মাৰিছা বুলি কৈ বাপেকৰ আগত লগাই তোমাক জানো মাৰ নোখোৱাই এইবোৰ কথা কি তুমি পাহৰি গৈছা নেকি অকণমান মগজটো খেলাবা বুজিছা তুমি নিজৰ কথা এবাৰ ভাবিবা তাইক কি দৰকাৰ ইমান মৰম কৰিবলৈ তাই ইমান আকুৰ গোছ তাই ইমান অহংকাৰী কি দৰকাৰ তাইৰ কথা ভাবি পেলাই তুমি ইমান একেবাৰে তাইক মৰম চেনেহ কৰি থাকিবলৈ নাই বাইদেউ মই এইবিলাক একেবাৰে কৰিব নোৱাৰোঁ দেই মই তাইক নিজৰ ছোৱালী বুলি মানি লৈছোঁ গতিকে মই তাইৰ লগত কেতিয়াও অন্যায় কৰিব নোৱাৰোঁ তাই লাগিলে মোৰ লগত যিয়ে নকৰক হে হৰি তোমাক কথা বুজাই একো লাভ নাই দেখিছোঁ হয় বৰ্মা আমাক দেখি নিশ্চয় আপুনি আচৰিত হৈছে নহয় জানো মই কি আচৰিত হ'ম আকৌ হ'ব বৰ্মা আপুনি আৰু মোৰ ওচৰত এক্টিং কৰিব নালাগে মোক কথা লগাই আমাৰ ঘৰখন ধ্বংস কৰিব নোৱাৰিলে কাৰণে আজি আপুনি মাৰ ওচৰত আহি মোৰ বদনাম গাই আমাৰ ঘৰখন ধ্বংস কৰিব বিচাৰিছিল মাক এইখন ঘৰৰ পৰা খেদিব বিচাৰিছিল যিজনী মানুহে মোক ইমান মৰম কৰিব বিচাৰিছে সেইজনী মানুহৰ পৰা আপুনি মোক দিনে সেইজনী মানুহৰ মৰমৰ পৰা আপুনি মোক বঞ্চিত কৰি ৰাখিলে আপোনাৰ এই আচল স্বৰূপটো যদি মই আগতে দেখিলোহেঁতেন মই কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰিলোহেঁতেন মাৰ লগত মই বহুত ডাঙৰ ভুল কৰিলোঁ আপোনাৰ কথাত ভুল কৈ মাজনী তুমি এইবোৰ কি কৈছা তাই ঠিকেই কৈছে পূৰ্ণিমা আচলতে তাই ইমানো বেয়া নহয় তাই ছোৱালীজনী ভালেই কিন্তু তাইক যদি কোনোবাই বেয়াকৈ তোমাৰ বিষয়ে লগাই থাকে তুমি তাইক তেজী মলাৰ দৰে অত্যাচাৰ কৰিবা বুলি তাইক লগাই থাকে তেতিয়াহ'লে তাইৰ মনটো তোমাৰ প্ৰতি বেয়া হোৱাটো স্বাভাৱিক আৰু আজি সেয়া প্ৰমাণ তোমাৰ সন্মুখতে পালা ইমান দিনে ৰুলিক লগাই আহিছিল নবৌয়ে আমাৰ ঘৰখন ধ্বংস কৰিবৰ বাবে আৰু ৰুলিৰ হতুৱাই এইবিলাক কৰিব নোৱাৰাৰ বাবে আজি তোমাক ৰুলিৰ বিষয়ে বেয়াকৈ কৈ আমাৰ ঘৰখন ধ্বংস কৰিব বিচাৰিছিল ভাগ্য ভাল আইমনি আহি আমাক সকলোবোৰ কথা কৈ দিলে যাৰ বাবে আমি সকলোবোৰ কথা নিজ কাণেৰে শুনিলোহি দেখিলোহি তই মানে এইবোৰ কথা লগালিহি আহি তই মোৰ ছোৱালী নে তই মোৰ শত্ৰু মা মোক ক্ষমা কৰি দিবা মই তোমাৰ শত্ৰু নহয় কাৰণে এই কথাবোৰ খুৰা আৰু
ৰুলিৰ আগত কৈ দিলোহি কাৰণ মই বিচৰা নাই যে এখন সুখৰ সংসাৰ ধ্বংস হৈ যাওক প্ৰথমতে ময়ো ভাবিছিলোঁ যে খুৰাই এজনী নতুন খুৰী আনিলে ৰুলিয়ে মাকৰ মৰমৰ পৰা বঞ্চিত হৈ তাই মাহীমাকৰ অত্যাচাৰ সহ্য কৰিব লাগিব কিন্তু যেতিয়া লাহে লাহে খুৰীৰ কথা গম পালোঁ যে খুৰীয়ে তাইক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছে তেতিয়া আৰু মই কোনো ভয় খোৱা নাছিলোঁ ভাবিছিলোঁ খুৰীয়ে সঁচাকৈ তাইক বহুত ভাল পায় সঁচাকৈ তাইক মৰম দিব নিজৰ মাকৰ দৰে সেইকাৰণে মই খুৰীহঁতৰ লগত এই অন্যায় হোৱাটো নিবিচাৰিলোঁ আৰু সেইবাবে সকলোবোৰ কথা কৈ দিলোঁ যে তুমি কেৱল খুৰাৰ সম্পত্তিখিনিৰ কাৰণে ইমানখিনি কৰি আছা কি আচৰিত বাইদেউ আপুনি আমাৰ সম্পত্তিৰ কাৰণে সেই ছোৱালীজনীক মিছা কথা লগাই আমাৰ মাক জীয়েকৰ মাজৰ সম্পৰ্কটো আপুনি ইমান বেয়া কৰি দিলে আচলতে মানে বৰ্মা আপোনাৰ আৰু কোনো কথা মই শুনিব নিবিচাৰোঁ আপোনাৰ আচল স্বৰূপটো মই আজি নিজ চকুৰে নেদেখা হ'লে হয়তো কেতিয়াও বিশ্বাস নকৰিলোহেঁতেন সঁচাকৈ মাৰ ওচৰত মই বহুত ডাঙৰ ভুল কৰিছোঁ মায়ে মোক ইমান মৰম কৰিব বিচাৰিছে মোক ইমান মৰম দিছে মই মাৰ কথা মিছাকৈ কৈ দেউতাৰ লগত কাজিয়া লগাইছোঁ তথাপিতো আজিলৈকে মায়ে মোক এষাৰ টান কথা কোৱা নাই কিন্তু আপুনি মোৰ বিষয়ে আজি মাক যিখিনি কথা ক'লেহি আৰু মায়ে মোৰ কথা যিখিনি কথা ক'লে সেই সকলোবোৰ কথা শুনি মই নিশ্চিন্ত যে এইজনী মোৰ মাহীমা নহয় মোৰ নিজৰ মাৰ দৰে মৰম কৰিব আৰু ইমান দিনে মোক নিজৰ মাৰ দৰে মৰম কৰা মানুহজনীক মই ইমানখিনি অত্যাচাৰ কৰি আহিলোঁ মা তুমি মোক ক্ষমা কৰি দিয়া মা মই আজিৰ পৰা তোমাক কেতিয়াও মাহীমা বুলি নকওঁ তুমি মোৰ আচল মা তুমি মোক নিজৰ মা বুলি ভাবিছা মা আই এম ছ' চৰি মা মই তোমাক ইমান দিনে বুজিয়ে পোৱা নাছিলোঁ বৰমাই মোক তোমাৰ বিষয়ে যিমানখিনি কথা লগালে সেইবাবে তোমাৰ প্ৰতি মোৰ একেবাৰে ধাৰণা বেয়া হৈ গৈছিল যাৰ বাবে মই তোমাক ইমান দিনে বহুত অত্যাচাৰ কৰিলোঁ মা তুমি মোক পাৰা যদি ক্ষমা কৰি দিয়া আজিৰ পৰা মই মনে প্ৰাণে তোমাক মোৰ মা হিচাপে মানি লৈছোঁ আজিৰ পৰা আৰু মই তোমাক কেতিয়াও কষ্ট নিদিওঁ মা শুনিছেনে আমাৰ মাজতে কি কৈছে শুনিছেনে মই আপোনাক কোৱা নাছিলোঁ যে তাই এদিন মোক মা বুলি স্বীকাৰ কৰিবই তাই মোক আজি বুজি পালে সঁচাকৈ মই আজি বহুত সুখী আৰু তোমালোকক এনেকৈ দেখি মই বহুত সুখী হৈছোঁ মই তোমালোকতকৈ দুগুণ সুখী হৈছোঁ মইতো সদায় এইটোৱে বিচাৰিছিলোঁ যে তোমালোক সদায় এনেদৰে মিলিজুলি থাকা মই ৰুলিক তাইৰ মাকৰ মৰমখিনি দিব বিচাৰিছিলোঁ কিন্তু কিছুমান মানুহে আমাৰ সম্পৰ্কটো বেয়া কৰিব বিচাৰিছিল কিন্তু পৃথিৱীত ভগৱান আছে নহয় তেওঁ দেখিলা ইমান সোনকালে তোমালোকৰ মিলন কৰাই দিলে নব আপুনি কি ভাবিছিল আপুনি কথা লগাই আমাৰ ঘৰখন ধ্বংস কৰিব আপুনি যি ভাবিছিল সেয়া হৈ নুঠিল কিন্তু আপুনি যিবিলাক তাইক বেয়া কথা শিকাইছিল সেইবোৰে আমাৰ ঘৰখনতো একো প্ৰভাৱ পেলোৱা নাছিল আপুনি কি ভাবিছিল ৰুলিয়ে যে এই কথাবোৰ লগাই মোক মিছাকৈ যে মাকক যে মাৰ খোৱা যে এইবিলাক যে কৰিছিল এইবিলাক সঁচা চলিছে আপুনিয়ে কি এক্টিং কৰিব পাৰে নেকি আমিও এক্টিং কৰিব পাৰোঁ ৰুলিয়ে যেতিয়া মাকৰ কথা মিছাকৈ কৈছিল মই ৰুলিৰ আগত কেতিয়াও মাকক পিটা নাছিলোঁ ভিতৰত পিটিছিলোঁ কিন্তু মই পূৰ্ণিমাৰ গাত পিটা নাছিলোঁ আমি এনেই য'ত ত'ত ধপধপকৈ কোবাই দিছিলোঁ আৰু পূৰ্ণিমায়ো মাৰ খোৱাৰ নিচিনাকৈ কান্দি দেখুৱাইছিল পূৰ্ণিমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছিল যে তাই ৰুলিক নিজৰ ছোৱালীৰ দৰে মানি লৈছে আৰু ৰুলিয়ে যে এইবোৰ মিছা কথা কৈছে সেই কথা আমি গম পাইছিলোঁ যাৰ বাবে আমি দুটাৰ মাজত কাজিয়া হোৱাৰ এক্টিং কৰিছিলোঁ কিন্তু কোনো দিনেই মই পূৰ্ণিমাক বেয়া ব্যৱহাৰ বা মাৰপিট কৰা নাছিলোঁ কিন্তু আপোনালোকে ভাবিছিল যে মই তাইক মাৰপিট কৰিছোঁ বুলি যেতিয়া আমাৰ ঘৰখন তেনেকৈ কৈ আপুনি ধ্বংস কৰিব নোৱাৰিলে লাষ্টত এয়া কৰিব লৈছিলে আৰু এয়া আজি চাওক আপুনি আপোনাৰ সন্মুখতে কি হৈ গ'ল মই কৈ থাকোঁতে মাৰ হৈ তহঁতৰ ওচৰত মই ক্ষমা কৰি দিছোঁ মায়ে তহঁতৰ ঘৰখনত বহুত বেয়া কৰিলে তহঁতে পাৰিলে ক্ষমা কৰি দিবি আৰে আইমণি তুমি এইবোৰ কি কৈছা তুমি ইমান সৰু ছোৱালীজনী হৈ ইমানখিনি কথা বুজি পালা আজি হয়তো তুমি এইখিনি কথা নোকোৱা হ'লে আমাৰ ঘৰখন কেতিয়াও ঠিক নহ'লেহেঁতেন তোমাক বহুত ধন্যবাদ জনাইছোঁ তুমি সদায় ভালে থাকা হ'ব দিয়ক খুৰী ভালৰ বাবে কিবা এটা কৰিলে মনটোত যিখিনি সুখ পোৱা যায় সেই সুখ অন্য একোতে নাপায় মই এতিয়া গৈ থাকোঁ দিয়ক মায়ে নহ'লে খং কৰিব ব'লা মাজনী মই তোমাৰ বাবে তুমি ভাল পোৱা মুৰ্গী মাংস ৰান্ধিছোঁ আজি ব'লা আজি আমাৰ ঘৰৰ বাবে বহুত সুখৰ দিন আমি আটাই মিলি ধুনীয়াকৈ এসাঁজ ভাত খাওঁগৈ মা তুমি মোৰ বাবে মুৰ্গী মাংস বনাইছা ব'লা মা খাওঁগৈ মই যে মুৰ্গী মাংস খাই ইমান ভাল পাওঁ মাজনী তুমি চিন্তা নকৰিবা এতিয়াৰ পৰা তুমি কি খাই ভাল পোৱা মোক ক'বা মই তোমাৰ বাবে সকলো ৰান্ধি দিম তুমি আমাৰ মৰমৰ মাজনী তোমাক আমি সদায় সুখত ৰাখিম ব'লা এতিয়া ভিতৰলৈ ব'লা মুৰ্গী মাংসৰ কথা শুনি মোৰো একেবাৰে পেটটো কলমলাই আহিছে অৱশেষত ৰুলিয়ে বৰমাকৰ আচল স্বৰূপটো দেখিলে আৰু মাহীমাকক তাই বুজি পালে আৰু মাহীমাকক তাই নিজৰ মাকৰ দৰে মৰমেৰে আঁকোৱালি ল'লে আচলতে আমাৰ সমাজত কিছুমান এনেকুৱা মানুহ থাকেই যিয়ে আনৰ সংসাৰ ধ্বংস কৰিবৰ বাবে মিছা কথা লগাই ঘৰখনত কাজিয়া লগায় নহয়নে বাৰু যিয়েই নহওক যিমানে বেয়া নকৰক লাগিলে শেষত অৱশ্যে ভালেই হয়গৈ কাৰণ সত্যৰ সদায় জয় হয়
নহয়নে বাৰু? আৰু বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হৈছে। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। কিন্তু ভাল পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ এটা কৰি দিব। আৰু আপোনালোকে যিসকলে মোৰ চেনেলত নতুন আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়াও কৰা নাই তেওঁলোকে প্লিজ কৰি দিব দেই। আৰু কমেণ্ট কৰি জনাব কিন্তু কেনেকুৱা পালে। পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনী লৈ আকৌ আহি আছোঁ। ধন্যবাদ।